নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, দেশত নতুনকৈ স্থাপন কৰা হ'ব 112খন মেডিকেল কলেজ। আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে দেশত 112খন নতুন মেডিকেল কলেজ স্থাপনত অনুমোদন জনাইছে। নতুনকৈ স্থাপন হ'বলগা মেডিকেল কলেজৰ ভিতৰত উত্তৰ প্ৰদেশত সৰ্বাধিক 22খন আছে। আনহাতে দেশৰ ৰাজধানী মহানগৰ দিল্লীত স্থাপন হ'ব এখন মেডিকেল কলেজ। দিল্লীৰ নজফনগৰত স্থাপন হ'ব নতুন মেডিকেল কলেজখন। আৰু অসমৰ তিনিচুকীয়া জিলাত 2024-25 বৰ্ষত মেডিকেল কলেজৰ নামভৰ্তিৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। অসমত মুঠ 24খন মেডিকেল কলেজ গঢ়াৰ লক্ষ্য থকা বুলি চৰকাৰীভাৱে ইতিমধ্যে ঘোষণা কৰা হৈছে। আৰু এই লক্ষ্যৰ অংশ হিচাপে তিনিচুকীয়াত 13 সংখ্যক মেডিকেল কলেজখনৰ কাম কাজ পূৰ্ণোদ্যমে চলাই থকা হৈছে। উল্লেখযোগ্য যে দেশত নতুনকৈ 112খন মেডিকেল কলেজ স্থাপন সন্দৰ্ভত সাংসদ ভুৱনেশ্বৰ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত সংসদীয় কমিটিয়ে অলপতে অনুমোদন জনায়। নেশ্যনেল মেডিকেল কমিশ্যন চমুকৈ NMCও শেহতীয়াকৈ 112খন নতুন মেডিকেল কলেজ দেশৰ ভিন্ন প্ৰান্তত গঢ়ি তোলাত সন্মতি জনাইছে। নতুনকৈ অনুমোদন জনোৱা 112খন মেডিকেল কলেজক সামৰি দেশত মেডিকেল কলেজৰ সংখ্যা 800ৰো অধিক হ'ব। 2013-14 বৰ্ষৰ পৰা দেশত মেডিকেল কলেজৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। আৰু সেই অনুসৰি MBBSৰ আসনৰ সংখ্যাও 2013-14 বৰ্ষৰ 51,348খনৰ পৰা 2023-24 বৰ্ষলৈ 1,08,990খনলৈ বৃদ্ধি পাইছে। শতাংশৰ নিৰিখত এয়া প্ৰায় 110%। সংসদীয় কমিটিয়ে ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজৰ লেব আদি নিৰ্মাণত ৰাজসাহায্য দিয়াটো সয়ভৰ দিছে। মেডিকেল শিক্ষাৰ ব্যয় হ্ৰাসকৰণৰ উদ্দেশ্যে এই সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। অহা 2 এদিনৰ ভিতৰত বিজেপিত যোগদান কৰিব APCCৰ সভাপতি ভূপেন বৰাই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই বিজেপিত যোগদান কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰা বিজেপিত যোগদান কৰাৰ দৃশ্য অহা 2 এদিনৰ ভিতৰত দেখিব অসমৰ ৰাইজে। ভূপেন বৰা বিজেপিত যোগদান কৰাটো 100% নিশ্চিত। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে বিধায়ক কৰিমউদ্দিন বৰভূঞা। বিধায়ক কৰিমউদ্দিন বৰভূঞালৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ চমন। বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। পুনৰ সংকট ঘনীভূত হৈছে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ। বিধায়কগৰাকীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। এইবাৰ ন্যায়ালয়ত সশৰীৰে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে বিধায়কগৰাকীক। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ বিৰুদ্ধে এই নিৰ্দেশ দিয়া হৈছে বিধায়কগৰাকীক। উল্লেখযোগ্য যে ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে মন্তব্য কৰিছিল বিধায়ক কৰিমউদ্দিন বৰভূঞাই। শিক্ষাগত অৰ্হতাৰ গোচৰ সন্দৰ্ভত মন্তব্য কৰিছিল বৰভূঞাই। এই সন্দৰ্ভত নিৰ্দেশ নোলাওঁতেই গোচৰৰ পৰা মুক্ত বুলি মন্তব্য কৰিছিল বিধায়ক কৰিমউদ্দিন বৰভূঞাই। আৰু সামাজিক মাধ্যমত বৰভূঞাই কৰিছিল প্ৰচাৰ। লগতে সংবাদ মাধ্যমৰ আগতো ভুৱা প্ৰচাৰ চলাইছিল বিধায়ক কৰিমউদ্দিন বৰভূঞাই। আৰু তাৰ পিছত এতিয়া কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে মৃত্যু হৈছে 8গৰাকী শিক্ষাৰ্থীৰ। লগতে আন কেইবাজনৰ অৱস্থা অতি সংকটজনক। ঈদৰ দিনাই দেশত সংঘটিত হ'ল এই ভয়ংকৰ অঘটন। পবিত্ৰ ঈদৰ দিনাই দেশত ঘটিল এক বৃহৎ অঘটন। স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে ঘটিল দেশ কোপোৱা দুৰ্ঘটনা। দ্ৰুত বেগেৰে গছত খুন্দিয়ালে নিয়ন্ত্ৰণহীন স্কুল বাছে। আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে স্কুল বাছখনৰ 8গৰাকী শিক্ষাৰ্থী।
আৰু গুৰুতৰভাৱে আহত হৈছে 15 জনৰো অধিক শিক্ষাৰ্থী। স্কুল বাছখনৰ চালক খুৰামত্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ ফিটনেছ উকলি গৈছিল 6 বছৰ পূৰ্বেই। হাৰিয়ানাৰ মহেন্দ্ৰনগৰত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা। ঈদৰ দিনটোত বিদ্যালয় বন্ধ নিদিয়াৰ বাবেই ঘটি গ'ল এই ভয়ংকৰ অঘটন আৰু এতিয়া জিয়াল পাব্লিক স্কুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, আজি দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ আহিব পাঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ আপ নেতা ভগৱন্ত মান। 12 এপ্ৰিল অৰ্থাৎ আজি তিনিচুকীয়াৰ টিংৰাইত অংশ ল'ব এক বিশাল নিৰ্বাচনী সভাত। লগতে 13 এপ্ৰিল অৰ্থাৎ কাইলৈ বিশ্বনাথ চাৰিআলিত ভগৱন্ত মানৰ বিশাল ৰোড শ্ব'। পৰৱৰ্তী খবৰ, এইবাৰ কাৰাগাৰতে CBIয়ে গ্ৰেপ্তাৰ কৰিলে কে কবিতাক। খুৰানীতি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে আৰু কেচি ৰাওৰ কন্যা কবিতাৰ বিৰুদ্ধে আছে 100 কোটিৰ উৎকোচৰ অভিযোগ। দিল্লীৰ খুৰানীতি কেলেংকাৰী গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBIয়ে গ্ৰেপ্তাৰ কৰিছে তেলেংগানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা BRS নেত্ৰী কে কবিতাক। বৃহস্পতিবাৰে তেওঁক কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে CBIয়ে। উল্লেখযোগ্য যে 15 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কবিতাক। কিছুদিন ইডিৰ জিম্মাত থকাৰ পাছত তেওঁ বৰ্তমান আছিল নেইক জিম্মাত আৰু নেইক জিম্মাত থকাৰ সময়তে যোৱা শনিবাৰে এইগৰাকী নেত্ৰীক CBIয়ে কাৰাগাৰতে সোধা পোছা কৰিছিল। দিল্লীৰ ৰাউছ এভিনিউ আদালতে যোৱা 9 এপ্ৰিলত কে কবিতাৰ নেইক জিম্মাৰ ম্যাদ 23 এপ্ৰিললৈকে বৃদ্ধি কৰিছিল আৰু কাৰাগাৰৰ পৰা CBIয়ে গ্ৰেপ্তাৰ কৰা কে কবিতাক আগন্তুক 24 ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰি নিজৰ জিম্মাত বিচাৰিব CBIয়ে। কবিতাৰ বিৰুদ্ধে CBIয়ে দিল্লীৰ খুৰানীতি কেলেংকাৰী সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল আৰু ইয়াৰ পিছতে এই গোচৰত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। কবিতাৰ বিৰুদ্ধে আছে দিল্লীৰ খুৰানীতি কেলেংকাৰীত 100 কোটি টকাৰ উৎকোচৰ অভিযোগ। উল্লেখযোগ্য যে সোমবাৰে কে কবিতাৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিছিল আদালতে। আদালতে জামিন আবেদন নাকচ কৰি কৈছিল যে কে কবিতাই প্ৰাথমিকভাৱে এই গোচৰৰ প্ৰমাণ ধ্বংস কৰাই নহয়, সাক্ষীসকলকো প্ৰভাৱিত কৰিছে। তেওঁক যদিহে সকাহ প্ৰদান কৰা হয় তেন্তে তেওঁ পুনৰ এনে কাৰ্য কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে এই একেটা গোচৰতে বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়া। পৰৱৰ্তী খবৰ, কা সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কা সন্দৰ্ভত মন্তব্য কৰি কয় যে কা আন্দোলনত মৃত্যু হোৱা 5 জন শ্বহীদৰ নৈতিক দায়িত্ব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে ল'ব লাগিব। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ দিন সলনি। যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰচাৰ চলাবলৈ নাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। 17 এপ্ৰিলৰ পৰিৱৰ্তে 20 এপ্ৰিলত অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে।